গোৱালপাৰাত আৰক্ষীৰ গুলিত আহত অশোক গোৱেলৰ হত্যাকাৰী দুয়ো অভিযুক্তকে গোৱালপাৰা চিভিল হস্পিটেলত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাণ্ডৰ মূল নায়ক তথা অশোক গোৱেলৰ ব্যক্তিগত চালক আছান আলী আৰু ডকাইতৰ বাহনত অহা চালক জাহিদুল ইছলামক আৰক্ষীৰ গুলীচালনা। আগিয়া আৰক্ষীয়ে দুয়োগৰাকী চালক তথা আছান আলী আৰু জাহিদুল ইছলামক লৈ শোলমাৰী কল্যাণপুৰত অভিযান চলোৱা অৱস্থাতে আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিব ধৰা দুয়োগৰাকী চালককে আৰক্ষীয়ে ভৰিত গুলীচালনা কৰে। সম্প্ৰতি দুয়োগৰাকী চালক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে। গোৱালপাৰাৰ পৰা চিন্তুনাথৰ ৰিপৰ্ট, PI নিউজ। আহি পোৱাৰ পিছত যিটোকে জংঘল এৰিয়া এই অঞ্চলটোত এতিয়া আমাৰ চাৰ্চ অপাৰেশ্যন চলি আছিলে। তেতিয়া তেওঁলোকে এজন আমাৰ আৰক্ষী আঘাতপ্ৰাপ্ত কৰি পলায়নৰ চেষ্টা কৰিছিলে আৰু তেওঁলোকক ৰখাবলৈ কণ্ট্ৰল ফায়াৰ কৰি আমি তেওঁলোকক কায়ত্ব কৰোঁ। তেওঁলোক গুলীবদ্ধ হৈছে, এতিয়া হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ কাৰণে। দুজন ব্যক্তিক এতিয়া কায়ত্ব কৰা হৈছে, এজন নাম আছান আলী, এজন চাহিদুল ইছলাম। কিমানজন আছিল ডকাইতৰ দলটো? এতিয়া আমি সেইটো তদন্ত ভিতৰৰ বস্তু, আমি গোটেইকেইজনকে আমি এতিয়ালৈকে চিনাক্ত কৰিছোঁ। আমি পৰৱৰ্তী সময়ত তেওঁলোকক আটক কৰিম। যিহেতু হাছান আলী ছাৰ তেওঁলোকৰ ব্যক্তিগত চালক আছিলে, 15 বছৰ ধৰি তেওঁৰ লগত কাম কৰিছিলে অশোক গোৱেলৰ লগত। ছাৰ হয়, সেইটো তেওঁলোকৰ লগত 15 বছৰ কাম কৰিছিলে, মাজতে 1-1.5 বছৰ তেওঁলোকৰ লগত নাছিলে। আৰু যিজন শহীদুল ইছলাম তেওঁ আছান আলীৰ লগত চিনাকি ব্যক্তি আৰু বাকী আৰু বেলেগ ব্যক্তি ইয়াত ইনভলভ আছে। গোটেইকেইজনৰ কায়ত্ব কি কাৰণ হ'ব পাৰে অশোক গোৱেলক হত্যা কৰা? এইটো এতিয়া এওঁলোকৰ পৰা যিখিনি পাইছোঁ, এইটো তেওঁলোকৰ পইচা লুট কৰে মটিভ আছিলে আৰু বাকী পৰৱৰ্তী সময়ত বাকীকেইজনৰ পৰা বাকী ডিটেইলছটো গম পাম। আৰু দুটা গ্ৰুপ ইয়াত আমি ইনভলভ আছে বুলি গম পাইছোঁ আৰু লুটপাটৰে মেইন তেওঁলোকৰ হেৰি আছিলে। কিডনেপ কৰাও এটা পৰিকল্পনা থাকিব পাৰে। এই গোটেই বস্তুখিনি আমি এতিয়া তদন্ত কৰিহে আছোঁ, কিন্তু গোটেই বস্তুখিনি যুগুতাই আমি সঠিক বস্তুটো গম পাম। ছাৰ, যিকেইটা আপোনালোকে চিনাক্ত কৰিছে দুৰ্বৃত্ত, পাষ্ট ৰেকৰ্ড কিবা তেনেকুৱা ক্ৰিমিনেল ক্ৰাইম? এতিয়ালৈকে এওঁলোকৰ ক্ৰিমিনেল এণ্টিচিডেণ্ট আমি পোৱা নাই। বাকী যিকেইখন আছে তেওঁলোকৰ ক্ৰিমিনেল এণ্টিচিডেণ্ট আছে, আমি চিনাক্তটো হৈ গৈছে আৰু পৰৱৰ্তী সময়ত কায়ত্ব কেনেকৈ আমি তদন্তটো কৰিছোঁ আপোনালোকক কৈ দিলে দেখোন পৰৱৰ্তী সময়ত আমি তদন্ত কৰিবই নোৱাৰিম। সেইকাৰণে সেইটো আমালৈ থৈ দিয়ক। আৰু বাকী এতিয়া দুজন কায়ত্ব হৈছে, বাকী সকলো কায়ত্ব। উদ্ধাৰ কৰা হৈছে, কাৰোবাৰ লগত লিংক আছে? গোটেই বস্তুটো মই কৈছোঁ, গোটেই বস্তুটো গোটেইকেইজন ব্যক্তি যেতিয়া কায়ত্ব হ'ব আমাৰ ওচৰত, আমি ধৰি আপোনালোকৰ সন্মুখত তেতিয়া গোটেই কথাখিনি বিশেষভাৱে জানিম। তাত যিহেতু যিডোখৰ ঠাইত ঘটনাটো হৈছিলে সেইটো বহুত যথেষ্ট চেঞ্চিটিভ এৰিয়া এটা, ইয়াত আগৰ পিছত এনেকুৱা ঘটনা হৈছিল, কিবা এই ঠাইডোখৰত কিবা ব্যৱস্থা কিবা? আমি ব্যৱস্থা লৈছোঁ, আগতো ব্যৱস্থা লৈ আছোঁ। এতিয়া দেখিছোঁ সেইখিনি ব্যৱস্থাৰ পিছতো এই ঘটনা ঘটিছে। আমি ইয়াত আৰু বেলেগ ধৰণৰ ব্যৱস্থা হাতত লৈ চাবলৈ দেখিছে। ইয়াত আমি এটা চকী বনাইছোঁ আৰু পেট্ৰলিঙৰ ইয়াত আমাৰ আগতকৈ বেছি আমি ইয়াত পুলিচৰ মুভমেণ্টটো ৰাখিম, কাৰণ এই প্ৰায় 8 কিলোমিটাৰ অঞ্চলটো এটা হালবাৰী অঞ্চল আৰু ইয়াত আমাৰ সেই ব্যৱস্থাটো থাকিব আৰু ইয়াত নিশ্চিত থাকক আৰু কোনো ধৰণৰ ঘটনা আমি হ'বলৈ নিদিওঁ। নিশ্চয় সেয়া আচলতে